আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু ভোগালী বিহু নহয়নে, ঢেঁকীটোহে পাতিলোঁ, কিন্তু পিঠাৰ একো দিয়াই হোৱা নাই নহয়নে। আজি মই কি বনাবলৈ লৈছোঁ এয়া চাওকচোন। টোপা পিঠা, আমাৰ মায়ে আগতে টোপা পিঠা বুলি কয় আৰু কিছুমানে মালপোৱা বুলিও কয় এই পিঠাটো। আৰু মই কিদৰে বনাবলৈ লৈছোঁ আপোনালোকক দেখাবলৈ ল'লোঁ। এয়া চাই যাব। গুড়খিনি মিহিকৈ চকলিয়াই ল'লোঁ, লৈ পেলাই অলপমান পানী দি গুড়খিনি একদম ভাঙি পেলালোঁ, যাতে তাত টুকুৰা থাকিব নোৱাৰে। চাই থাকক, পানীখিনি অকণমান কম, পানী বহুত দিব নালাগে, কাৰণ বহুত পানী দিলে পিঠাগুড়িখিনি যদি কমি যায় পনীয়া হৈ যাব। আৰু এটা কথা, এই পিঠাটো বহুত দিগদাৰী জোখত ৰাখিবলৈ। কেতিয়াবা এনেকুৱা হয়, পানীটো যদি বেছি হয় তেতিয়াহ'লে পিঠাটো নিজৰ হিচাপৰ নহয়, আৰু পনীয়া হ'লেও দিগদাৰ, ডাঠ হ'লেও দিগদাৰ। বহুত দিগদাৰী হয় জোখত ৰাখিবৰ বাবে। যিটো হিচাপত পিঠাটো সুন্দৰ হয় দেখিবলৈ, সেইটো হিচাপত অকণমান সাৱধান হ'ব লগা হয়। গতিকে এইদৰে চাওক, গোটেই গুড়খিনি এইদৰে চকলিয়াই লৈছিলোঁ, যদিও অকণমানো টুকুৰা নোহোৱাকৈ পানীত কোমলিবলৈ দি এইদৰে ভাঙি ল'লোঁ। গতিকে আপোনালোকে চাই থাকক। এই সকলোৱে বনাইছে, হয়তো চবৰে পদ্ধতিবোৰ বেলেগ বেলেগ। আৰু আমাৰ যে এইটো পিঠা নবনালে বিহু যেন নালাগে। নিৰ্দিষ্ট কেইটামান বস্তু বনোৱাৰ পাছতহে বেলেগ কিবা কিবি বনোৱা হয়। গতিকে তাৰ ভিতৰতে এইটো এটা বহুত সোৱাদযুক্ত পিঠা নহয়নে। সকলোৱে ভাল পায়, আৰু এটা পিঠা খাই কিন্তু কোনেও নাৰে। আৰু সেই হিচাপত যত্ন খৰচ সকলোবোৰেই হয়। এইটো পিঠাৰ লগত বুলিয়েই নহয়, পিঠা সকলোতেই যত্ন হয়। গতিকে এইদৰে চাওক, অকণমানো টুকুৰা, গুড়ৰ টুকুৰা নোহোৱাকৈ ভাঙি ল'লোঁ। তাৰপাছত পিঠাগুড়িখিনি এনেকৈ হেতাখনেৰে দি আছোঁ, যিমানখিনি জোখলৈকে দিব লাগে এইদৰে মই সানি সানি জোখত ৰাখিবগৈ লাগিব। গতিকে চাই থাককচোন, আপোনালোকৰ কিমান দূৰ আগবাঢ়িছে বিহুৰ পিঠা সেইটোও জনাব। আৰু মোৰ পদ্ধতিখিনি আপোনালোকে লক্ষ্য কৰি থাকিব, মই কিদৰে কৰিছোঁ। আৰু ভাল লাগিলে আপোনালোকে যিসকলে বনোৱা নাই এইদৰে প্লিজ বনাই খাই চাব। হাতখন বিষাই নাই এনে কাণখন পকাওঁতে পকাওঁতে। জোখত ৰাখিবৰ বাবে অলপ অলপকৈ পিঠাগুড়িখিনি দি আছোঁ, আৰু সোৱাদখিনিও থাকিব লাগিব। বহুত যদি পিঠাগুড়ি দি দিয়া হয়, গুড়ৰ সোৱাদটো নোহোৱা হৈ যাব। গতিকে সকলোখিনি জোখত ৰাখিবলৈ অলপ অসুবিধা হয়, মই সেইটোৱে কৈছোঁ। কি সুন্দৰ হৈ গৈছে চাওক জোখটো। এইদৰে এইটো জোখতেই ৰাখিব লাগিব। তাৰপাছত এটা পিঠা যেতিয়া ভাজি চাম তেতিয়াহে গম পোৱা যায় আচলতে কিমান জোখৰ হৈছে, কিন্তু দেখাত সম্পূৰ্ণ হোৱাৰ দৰে লাগিছে। আপোনালোকেও নিশ্চয় অনুমান কৰিব পাৰিছে। আমাৰ ইয়াত ক্ৰিকেট খেল হৈ আছে, আৰু তাতে মাইকত কিবা কিবি এনাউন্স কৰি আছে, নিশ্চয় আপোনালোকে শুনিব পাৰে। ক্ৰিকেট খেলৰ জেগাত হৈ আছে, সেয়া কিবা কিবি কৈ আছে। গতিকে মোৰ কথাখিনিৰ মাজতে আপোনালোকে সেয়াও শুনিবলৈ পাইছে নিশ্চয়, নহয়নে। এয়া আকৌ চৌদা মোৰ আগতেও আছিলে আনি থোৱা বটলত, কিন্তু সেইখিনি পুৰণা হৈছে। গতিকে মই এয়া আজি নতুনকৈ আনি লৈছোঁ চৌদা। বেকিঙো দিব পাৰে আপোনালোকে, মোৰ কিন্তু বেকিংটো মানে ঘৰত একেবাৰে নাথাকে। ইহঁতি কেক বনাবৰ কাৰণে আগতে আনিছিলে যদিও শেষ হ'ল। আচলতে মই বেকিংটো ব্যৱহাৰ খুব কমেই কৰোঁ। এয়া মই খোৱা চৌদা আনি থোৱা থাকে, আৰু আজি মই নতুনকৈ আনিছোঁ অকণমান। মই অলপমান চৌদা দিছোঁ। তাৰপাছতে এইটো টেমাত কি আছে জানেনে? আমি যে কমলা খাওঁ, কমলাৰ বাকলিবোৰ বৰ ধুনীয়া সোৱাদ, মানে গোন্ধটো নহয়নে। কমলাৰ বাকলি গোন্ধটো আপোনালোকে মনলৈ আনকচোন, বহুত ভাল লাগে।
সেইখিনি মই অলপমান কুটি কুটি শুকুৱাইছিলোঁ শুকুৱাই পেলাই গুড়ি কৰি সৰু সৰু টুকুৰা কৰি এইদৰে মই টেমাত ৰাখিছিলোঁ গতিকে তাৰো অকণমান মই ইয়াত দি দিছোঁ গোন্ধৰ বাবে কমলাৰ বাকলিৰ গোন্ধটো বহুত বেছি ভাল লাগে আৰু নাৰিকলৰ লাডু বনালেও যিকোনো পিঠাত নাৰিকলৰ লাডুত সকলোতেই কমলাৰ বাকলিটো বহুত বেছি ভাল লাগে আপোনালোকে নিশ্চয় জানে গতিকে সেয়া মই টেমাৰ পৰা কি দিলোঁ আপোনালোকক সেইটোও ক'লোঁ কি ধুনীয়া জোখৰ হৈছে চাওকচোন সনাখিনি নহয়নে এইদৰে সানি পেলাই আগদিনা সানি থৈ দিলোঁ পিছদিনালৈ পিঠাকেইটা ভাজিবলৈ বৰ সুন্দৰ হয় মই পিছে সানি থৈ দিয়া নাই লগে লগেই ভাজিবলৈ লৈছোঁ চাউল এইকেইটা বোলো পিঠাগুড়ি ক'ৰবাত অকণমান গুড়ৰ টুকুৰা আছে নেকি সুন্দৰকৈ চাই এয়া চাওক আপোনালোকক দেখাওঁতে অকণমান পৰিয়েই গৈছে কেমেৰাটোৰ ওচৰলৈ কিমান জোখত ৰাখিছোঁ সেইটোকে দেখাবলৈ নিওঁতে অকণমান পৰি গৈছে তাৰপাছত এইদৰে জুইকুৰা জ্বলাই ল'লোঁ আৰু যিহেতু মই চৌকাতেই বনাওঁ আৰু মোৰ সেইটো ক'লা এটা চচ দেখিছেনে সেই চচপেনটো যে একদম কলীয়া চৰুৰ নিচিনা হৈ আছে চৰু আচলতে নহয় ভাত আচলতে গেছতেই বনাওঁ এই যে ঠাণ্ডা দিনত গৰম পানী কৰা চচ সেইটো দেখিছেনে এইটোতো বেলেগত আঁতৰাই থ'ব নোৱাৰো গতিকে আপোনালোকে দেখিয়ে থাকিব এইটো সদায় এতিয়া গা ধুবৰ বাবে গৰম পানী সকলোকে কৰি দিয়া হয় তাৰ বাবে চচটো ইমানেই বেছি লেতেৰা হৈ যায় তাৰপাছত মই জুইকুৰা জ্বলাই ল'লোঁ জ্বলাই লৈ সকলো বস্তু মই ওচৰলৈ চপাই ল'লোঁ সেইটো চৰিয়া মই পিঠা ভাজি থ'বৰ বাবে ৰাখিলোঁ আৰু গুলি লোৱা পিঠাগুড়িখিনি মই নমাই লৈছোঁ আৰু কেৰাহীখন মই পাতি লৈছোঁ মোৰ আকৌ এখন কেৰাহী আছে চাওক সৰু কেৰাহী এখন আছে জুইত দিয়া সদায় মই এইখন অকল মাত্ৰ পিঠা ভাজোঁ এই টোপা পিঠা ভাজোঁ এইটো আমি টোপা পিঠা বুলি কওঁ কৈছোঁৱে বহুতে মালপোৱা বুলি কয় আচলতে আমি মালপোৱা বুলি নকওঁ কিন্তু আপোনালোকে বুজি পাবৰ কাৰণে মই কৈছোঁ যিহেতু আজিকালি বহুতে মালপোৱা বুলি কয় সেইটো মই গম পাওঁ সেইবাবেহে কৈছোঁ আমি আচলতে এইটো টোপা পিঠা বুলি কওঁ বাৰু যিয়ে নহওক সেই পিঠাটোৰ কাৰণে মই এখন সৰু কেৰাহী ৰাখিছোঁ এইখনতেইহে মই বনাওঁ বেলেগত নবনাওঁ আৰু তাতে অলপমান মিঠাতেল দি ল'লোঁ গৰম হ'বৰ বাবে গৰম হ'বলৈ দিলোঁ আৰু মই হেতাৰে আকৌ নিদিওঁ দেই মই হেতাৰে দিলে বহুত টোপাল টোপাল পৰি যায় হেতাখনেৰে আগতে অলপমান মই গিলাচ এটাতেই হওক বা কাপ এটাতেই হওক ভৰাই লওঁ তাৰপাছতে এইদৰে টোপা পিঠাটো বনাওঁ আৰু জুইকুৰা যদি বেছি হয় তেতিয়াও পিঠাটো বেয়া হয় আৰু যদি জুইকুৰা কমি যায় প্ৰথম পিঠাটো অকণমান জুইৰ জোখটো কমিলে দেখিছেনে মানে তেলখিনি যদি জোখত গৰম নহয় তেতিয়াও অকণমান অসুবিধা হয় জোখত ৰাখি ল'ব লাগে জুইকুৰা যদি অকণমান বেছি হয় তেতিয়াও পিঠাটোৰ কাৰণে দিগদাৰী আৰু যদি জুইকুৰা অকণমান কমি যায় তেতিয়াও অকণমান দিগদাৰী গতিকে জোখত ৰাখি ল'বলৈ অকণমান সময় লাগে দেখিছে নহয় লাহে লাহে প্ৰথমতে 2-3টা অকণমান জোখত ৰাখিবলৈ দিগদাৰী হয় কেতিয়াবা তথাপিতো ভালেই হৈছে তাৰপাছত আৰু এয়া জোখলৈ আহি গ'ল সেইটো বৰ ধুনীয়া হৈছিলে পিঠাটো মানে জোখটোও ধুনীয়া হৈছিলে কালাৰটোও ধুনীয়া হৈছিলে আৰু পিঠাটো আচলতে তেনেকুৱা হ'লেই ভাল লাগে এনেকৈ ঘৰটোত ভিডিঅ' কলত দেখিলে ধুনীয়া লাগিছে হয় নাই বাৰু এনেও দেখোঁ ধুনীয়া কিন্তু মানে সেই বস্তুবোৰ থ'ব নজনা দুখত এখন সময়কো আকৌ হেৰি বস্তুবোৰতো থ'ব নজনা দুখত জবৰদম হৈ আছে
এই কিছুমান ভগা বস্তুৰ প্ৰতি মানুহৰ মন থাকে বুলি যে কয় যে এই ৰেগে চেগে যেনেকৈ তেনেকৈ আপোনালোকে বিহুৰ বাবে কি বনাইছে কি যোগাৰ কৰিছে প্লিজ কমেণ্ট কৰি জনাবচোন দেই মই পিছে বিশেষ একো কৰা নাই এতিয়ালৈকে আৰম্ভহে কৰিছোঁ যিহেতু কৈছোঁৱে আপোনালোকক মোৰ অসুবিধা কিছুমানৰ কাৰণে আজিহে অকণমান হাতত দিব পাৰিছোঁ এইবিলাক কাম এইদিন কৰিব পৰা নাছিলোঁ আৰু বতৰটো বহুত ঠাণ্ডা পেলাই দিছে গতিকে কাপোৰ কানিবোৰ শুকোৱা নাই অকণমান দিগদাৰী হৈছে গতিকে এই আৰম্ভহে কৰিছোঁ আপোনালোকে কি কৰিছে জনাব দেই পিঠা চুৰা আহিছে বুলি কি বনাইছে ধুনীয়াকৈ হৈছে চাওকচোন এইটো চাওক কি ধুনীয়া হৈছে এইটোৱে ধুনীয়া জোখৰ ৰংটোও ধুনীয়া হৈছে আৰু এইদৰে যিসকলে বনাইছে সকলোৱে জানে আৰু যিসকলে বনোৱা নাই এইদৰে মই দেখুৱাৰ দৰে কৰি চাবচোন পিঠাটো বৰ সোৱাদযুক্ত হয় আৰু এটা পিঠা খাই কিন্তু থাকিব নোৱাৰি আৰু এটা খাবই লাগিব ইমানেই ভাল লাগে আৰু গতিকে নজনাসকলৰ বাবে পদ্ধতিটো মই দি দিছোঁ বহুত গোলাটো জোখত লাগিব চব জোখত লাগিব মানে আকৌ কৈছোঁ আপোনালোকক জুইটো কিন্তু চাব লাগিব বহুত বেছি যদি জুই হৈ যায় তেতিয়াও পিঠাটো বেয়া হয় যদি জুইটো কম হয় তেতিয়াও পিঠাটো বেয়া হয় আৰু যদি পিঠাগুড়িখিনি গুলোতে যদি পানীখিনি কম হয় ডাঠ হয় তেতিয়া ভিতৰটো নিসিজিব আৰু যদি পানীখিনি বেছি হয় তেতিয়াও পিঠাটো নুফুলিব গতিকে সম্পূৰ্ণখিনি জোখত ৰাখিব লাগিব আৰু তেতিয়াহে পিঠাটো সুন্দৰ হৈ উঠে গতিকে এইদৰে পিঠাকেইটা ভালেই হৈছে বাৰু আপোনালোকে চাই থাকিব কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব দেই ইমান সুন্দৰকৈ ক্ৰিকেট খেলৰ এলাউন্সবিলাক আহি আছে এইকেইটা পিঠা হৈছেগৈ আৰু বহাগতে আহিবি চেৰায় কপাতে পাহি কপৌফুল দিবলৈ বহাগতে তোৰে মোৰে মাজত আছে সমাজৰে নৈ
তোকে পাবলৈ চেনাই তই আহিবি চেনাই তই আহিবি বাৰ বিহুতে কপাতে পাহি কপ ফুল দিবলৈ কপাতে পাহি কপ ফুল দিবলৈ কেনেকুৱা লাগিছে পিঠাকেইটা চাই কেনেকুৱা লাগিছে মই বনোৱা পিঠাকেইটা ভাল হৈছেনে নাই প্লিজ কমেণ্ট কৰি জনাবলৈ আপোনালোকে নাপাহৰিব আৰু যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগলৈ আহি আছোঁ আৰু বিহুৰ যদি কিবা যোজা মই বেলেগ কৰিব খোজোঁ সেয়াও নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কাঢ়ি লওঁ এইকেইটাও গুলি পেলাব পৰা যাব গুলি থৈ দিম সেইকেইটা থৈ দিব নেকি এইখন গৰম হৈ থাকোঁতে বনাব পৰা যাব চাব মই মানে আজি ভিডিঅ'টো হ'লে মানে পিছতো আজি বনালেও বা নবনালেও মই কাইলৈ আকৌ খোলা পাতিব নোৱাৰোঁ নহয় গতিকে আজিলৈ আহোঁ